আজিৰ পৰা মুকলি হল ডেৰগাঁৱৰ ৰঙামাটিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নতুন টোলগেট। টোলগেট মুকলিৰ পিছতে ৰঙামাটিৰ সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। টোলগেট বন্ধৰ দাবী তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাই। ভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিৱেশ। টোলগেটত মোতায়েন কৰা হৈছে বৃহৎ সংখ্যক আৰক্ষী আৰু CRPFৰ জোৱান। বৰ্তমানেও সম্পূৰ্ণ হোৱা নাই 4 লেনযুক্ত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ নোহোৱাকৈ টোলগেট মুকলি কৰাক লৈ ক্ষোভিত হৈ পৰিছে ৰাইজ। টোলগেট বন্ধৰ দাবীত গোলাঘাট জিলা আয়ুক্ত আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ প্ৰতিবাদকাৰী। আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক চম্পক দত্তৰ জৰিয়তে। হয়, আজি ৰঙামাটি টোলগেট আৰম্ভণি কৰাৰ পাছতেই এতিয়া দেখিবলৈ পোৱা গৈছে এই ৰঙামাটি টোলগেটৰ এই যিটো স্থান, ইয়াত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা গোলাঘাট জিলাৰ সমিতি আৰু দেৰগাঁও শাখাৰ উদ্যোগত এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে। আৰু দেখিছে আপোনালোকে শতাধিক প্ৰতিবাদকাৰীয়ে বৰ্তমান সময়ত এই যিখন ৰঙামাটি টোলগেট আজিৰ পৰা আৰম্ভ হ'ল, এই টোলগেটখন আৰম্ভ হোৱাৰ পাছতে এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰি টোলগেটখন তেওঁলোকে বন্ধ কৰাৰ এক প্ৰকাৰে দাবী উত্থাপন কৰিছে। মই অকণমান মন্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? হয়, আজি আমি অসম চাহ ছাত্ৰ সন্থা আৰছা গোলাঘাট জিলা সমিতিয়ে দেৰগাঁও সমজিলাৰ অন্তৰ্গত আৰু আমাৰ আৰছা দেৰগাঁও শাখাৰ সহযোগত আৰু লগতে গোলাঘাট জিলাৰ অন্তৰ্গত আমাৰ ৬টাকৈ শাখাৰ সহযোগত আজি আমি দেৰগাঁও সমজিলাৰ অন্তৰ্গত যি ৩৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথ গৈছে, এই ৰাষ্ট্ৰীয় ঘাইপথত যি টোলগেটৰ নিৰ্মাণৰ ব্যৱস্থা কৰি জনতাৰ ওপৰত যি ধৰণে কৰ জাপি দিয়াৰ ব্যৱস্থা কৰিছে, আমি অতি শীঘ্ৰে এই টোলগেট ব্যৱস্থা বন্ধ কৰিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আপোনালোকে দেখি আহিছে যে বিগত 10টা বছৰ ধৰি এই ৩৭ নং ঘাইপথ যিটো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ আছে তেখেতলোকে নিৰ্মাণৰ কাৰণে ব্যৱস্থা কৰিছে, কিন্তু দুৰ্ভাগ্যজনকভাৱে আজি পৰ্যন্ত এই ৩৭ নং ঘাইপথ আজি বনাব পৰা নাই। ৰঙালী বিহুৰ প্ৰাকখনত ৰাজ্যবাসীক এইটো এটা উপহাৰ দিছে আৰু এতিয়ালৈকে কাম সম্পূৰ্ণই হোৱা নাই। হয়, নিশ্চিতভাৱে ক'ব বিচাৰিছো যিহেতুকে ইমুৰ পৰা যদি আমি তিনিচুকীয়া পৰ্যন্ত চাবলৈ যাওঁ, আমাৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ ৩৭ নং যিটো ৰাষ্ট্ৰীয় ঘাইপথ যথেষ্ট জৰাজীৰ্ণ অৱস্থা, যাৰ কাৰণে বহু লোক আজি দুৰ্ঘটনাপতিত হ'ব লগা হৈছে, মৃত্যু খাব লগা হৈছে। আৰু যি ধৰণৰ আছে টোল টেক্স জনতাৰ মুখৰ ওপৰত যিটো কৰ জাপি দিয়াৰ ব্যৱস্থা কৰিছে, আমি কোনো কাৰণে মানি ল'ব নোৱাৰো। যেতিয়া পৰ্যন্ত আমাৰ এই ৰাষ্ট্ৰীয় ঘাইপথ সুন্দৰভাৱে নিৰ্মাণ কৰি ব্যৱস্থা কৰিব নোৱাৰে তেতিয়া পৰ্যন্ত আমি এই টোল টেক্স বন্ধ কৰিবৰ কাৰণে আমি গোলাঘাট জিলা সমিতিৰ পৰা গোলাঘাটবাসীৰ তৰফৰ পৰা আমি দাবী জনাব বিচাৰিছো। আৰু মাননীয় মুখ্যমন্ত্ৰীক আমি এটা সৎকাৰ দিব বিচাৰিছো, অতি শীঘ্ৰে যদি এই টোলগেট গোলাঘাট জিলাৰ যি টোলগেট বন্ধ নকৰে, আগন্তুক দিনত চাহ শ্ৰমিক ৰাইজক লৈ আমি বৃহত্তৰ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। এই হৈছে তেওঁলোকৰ স্পষ্ট কথা। এই মুহূৰ্তত ক'ব লাগিব যে এই টোলগেট তেওঁলোকে এক প্ৰকাৰৰ বন্ধৰ এক প্ৰকাৰৰ দাবী উত্থাপন কৰিছে। মই আৰু এটা কথা পাতিবলৈ চেষ্টা কৰিম। এই যিখন আপোনাৰ টোলগেট বৰ্তমান সময়ত মুকলি কৰিলে, ৰহা আৰু সোণাপুৰ টোলগেটৰ পাছত এইখন টোলগেট, কি ক'ব? চাওক, এইখন জনসাধাৰণৰ ওপৰত বুজা এটা দিছে। আমি টোলগেট অতি শীঘ্ৰে কমচাকৰক বন্ধ কৰিব দাবী জনাইছো অসম চাহ ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ তৰফৰ পৰা। তেওঁলোকে এই টোলগেটখন সম্পূৰ্ণৰূপে বন্ধৰ দাবী উত্থাপন কৰিছে আৰু দেখিবলৈ পোৱা গৈছে ইয়াতে শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি আমি অসম চাহ ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতিৰ উদ্যোগত জিলাখনৰ অন্তৰ্গত 5টা শাখাৰ সহযোগত এই ৰঙামাটিৰ অৱস্থাত যিটো টোলগেট অবৈধভাৱে যিটো আজি মুকলি কৰিছে, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো চৰকাৰক আৰু সম্পূৰ্ণৰূপে টোলগেট বন্ধ কৰিবৰ কাৰণে আমি অসম চাহ ছাত্ৰ সন্থা দাবী জনাইছো গোলাঘাট জিলাত। যিহেতুকৈ আমি জনতাৰ যিটো কৰ, এই চৰকাৰে বাৰম্বাৰ জাপি দিয়াটো কেতিয়া সহ্য কৰা নাই। যি সময়ত সামগ্ৰীৰ দাম অত্যাৱশ্যক মূল্য বৃদ্ধি পাইছে, তেনে স্তৰত সৰু সৰু আমাৰ যিসকল শ্ৰমিক ভাই আছে, যিসকল জনতাই আছে, তেখেতসকলক এনেধৰণৰ কৰ বুজাই দিয়াটো কেতিয়াও উচিত নহয়। আচলতে আমি ইয়াত গোন্ধ পাইছো, আমি দেখিবলৈ পাইছো যে যিবিলাক কাম আচলতে কৰিব লাগে চৰকাৰখনে সেইবিলাক কাম কৰা নাই। আজি কলিয়াৰবাৰৰ পৰা তিনিচুকীয়ালৈকে যিটো যাতায়াতৰ যিটো দুৰৱস্থা, যিটো মানে ৰোডৰ যিটো দুৰৱস্থা, যাৰ ফলত বিভিন্ন সময়ত উঠি অহা নতুন প্ৰজন্মৰ লগতে জনতা বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হৈ মৃত্যু সাৱটি হোৱা যায়। প্ৰথমতে সেই ৰাস্তাবিলাক ঠিক কৰিবৰ কাৰণে আমি অসম চাহ ছাত্ৰ সন্থা দাবী জনাইছো। আৰু এই টোল গেট সম্পূৰ্ণৰূপে জিলাখনত দুটা টোল গেট স্থাপন হোৱা দেখিব পাইছো। এটা ৰঙাজানত হৈছে আৰু এটা আজি ৰঙামাটি তেখেতসকলে মুকলি কৰিছে। গতিকে আমি সম্পূৰ্ণৰূপে বিৰোধিতা কৰিছো আৰু চৰকাৰখনেও আমাৰ আচলতে বুজি পাইছো আগন্তুক নিৰ্বাচন পৰিৱেশ আমি আপোনালোকক দেখুৱালো দেৰগাঁৱৰ এনেদৰে আজি দেৰগাঁও ৰঙামাটি টোলগেট আজি মুকলি কৰা হৈছিল। আৰু সেই মুকলি কৰাৰ পিছতে এতিয়া উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে, কাৰণ পথৰ যি দুৰৱস্থা বা যাতায়াতটো আচলতে সুচল নাই হোৱা, যাৰ বাবে একেখন জিলাতে এফালে ৰঙাজানত যদি টোলগেট তাৰ সমান্তৰালকৈ দেৰগাঁৱত ৰঙামাটিত টোলগেট, আৰু গতিকে ইমান কম দূৰত্বত আচলতে টোলগেট মুকলি কৰাক লৈও যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাইজৰ মাজত।